নাই চাওক, প্ৰথম কথা হ'ল জাতিতকৈ ইউৰিয়া দিয়া মাছ কোনো কাৰণতে ডাঙৰ কথা নহয়। আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, উজনি অসমত যিহেতু মিয়া খেদা আন্দোলন এটা তুংগত উঠিছে, গতিকে এই উজনি অসমৰ বিভিন্ন দল সংগঠনে আজি ঘৰে ঘৰে গৈ আচলতে মিয়া বিচাৰি ফুৰিছে, মিয়া উজনি অসমৰ পৰা নাইকিয়া কৰাৰ প্ৰয়াস কৰিছে। সেই প্ৰয়াসক আচলতে ধূলিসাৎ কৰাৰ বাবে যোৱাকালি নগাঁৱৰ মৎস্য ব্যৱসায়ীসকলে যি ধৰণৰ বক্তব্য প্ৰদান কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকে জনাটো ভাল যে সৰুৰে পৰা আমি পথাৰৰ পুঠি খলিহনা গৰৈ মাছ খাই ডাঙৰ হোৱা মানুহ, গতিকে তেওঁলোকে যি ধৰণৰ কথা কৈছে সেই কথাক আমি কেতিয়াও ভূক্ষেপ নকৰোঁ। উজনি অসমৰ যি মিয়া অভিযান চলি আছে, মিয়া যিকোনো প্ৰকাৰত মিয়া যাব লাগিব, তেওঁলোকে মাছ পঠিয়াই নপঠিয়াই তাত কোনো কথা নাই, প্ৰয়োজন হ'লে আমি নিমখ ভাত খাম। তথাপিও নগাঁৱৰ এই যি অহংকাৰী মানুহসকলে যি ধৰণৰ বক্তব্য ৰাখিছে তাক আমি কোনো কাৰণতে মানি নলওঁ। আমি দাদা মানে নগাঁৱৰ পৰা মাছ লৈ আহিছিলোঁ আৰু বন্ধটো যে হৈছে আমি গম পোৱা নাই, আৰু আমি গম পাইছোঁ ইয়াত ৰাতিপুৱা আহি পেলাই যে বন্ধ আছে শিৱসাগৰ বজাৰটো। আমাৰ নগাঁৱত বন্ধ কৰা নাই, এতিয়া মানে বন্ধ কৰিব বিচাৰি আছে। বন্ধ কৰিলে আপোনালোকে অসুবিধা আমাৰ অসুবিধাত পৰিম আমি, বেপাৰীও অসুবিধা পৰি যাব, বেপাৰীৰ লছ, হেৰি মাছ তাছ বিক্ৰী কৰিব নোৱাৰিব, মালিকৰ লছ হৈ যাব। আপোনালোকৰ বহুত খৰচা আছে। আমাৰতো খৰচা আছে। কিমান মাছ লৈ আহে? আমি এটা গাড়ীত 3.5 কুইণ্টেল 4 কুইণ্টেল তেনেকুৱা মাছ লৈ আহোঁ। সপ্তাহত কিমান বাৰ? সপ্তাহত আপোনাৰ ধৰক 2 দিন, এই কেতিয়াবা এবাৰো হৈ যায়। ৰাস্তাত কিবা অসুবিধা পাইছে? ৰাস্তাত কোনো অসুবিধা পোৱা নাই। আৰু চুখাত কিবা অসুবিধা পাইছে? নাই, পোৱা নাই। কিবা কৈছে? পোৱা নাই, পোৱা নাই। কিবা ৰাস্তাত অসুবিধা পাইছে? নাই, কিবা অসুবিধা পোৱা নাই। কিমান মাছ লৈ? মাছ ধৰক আপোনাৰ 3 কুইণ্টেলমান হ'ব আৰু। নগাঁও তাত মাছ বেপাৰীয়ে বন্ধ কৰিছে, সেইটো গম পায়? সেইটো আমি গম নাপাওঁ। তাত বন্ধ কৰিলে আপোনালোকে আহিব নেকি? ইয়াত যদি মাছ চায় তেনেহ'লেতো আহিব পাৰিম। চাওক, এটা কথা স্পষ্ট, আমাৰ যিখন আন্দোলন আছিলে আচলতে সন্দেহযোগ্য লোকৰ বিৰুদ্ধে যি আন্দোলন, সেই আন্দোলন মষিমূৰ কৰাৰ কাৰণে যি আচলতে 2-4জন লোকে আচলতে মাছ উজনিলৈ নপঠাওঁ বুলি হুংকাৰ প্ৰদান কৰিছে, এই হুংকাৰ কোনো কাৰণতে সহজে মানি লোৱা নহ'ব। এটা কথা স্পষ্ট, আৰু এটা কথা তেওঁলোকক আমি জনাই দিব বিচাৰিছোঁ, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আচলতে খিলঞ্জীয়া লোকে মাছ উৎপাদনৰ লগত জড়িত হৈ আছে, আৰু এই গোটেই ব্যৱস্থাৰ খিলঞ্জীয়া লোকসকলৰ যিকেইজন লোকে আচলতে আমাক হুংকাৰ প্ৰদান কৰে তেওঁলোক অভিভাৱক নেকি, এইটো কথা আমি প্ৰশ্ন কৰিছোঁ। প্ৰয়োজনত আমি মাছ নাখাওঁ, প্ৰয়োজন আমি মাছ নোখোৱাকৈ থাকিম, কিন্তু কোনো কাৰণতে আমাৰ যি এই অবৈধ আচলতে বংগমূল্য যিসকল আচলতে মিয়া কথা আমি আচলতে কৈছোঁ, তেওঁলোকৰ বিৰুদ্ধে আমাৰ আন্দোলন কোনো কাৰণতে স্থবিৰ নহয়, সেই কথাটো আমি আজি আপোনাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিছোঁ। চাওক, আচলতে যোৱাকালি নগাঁৱৰ মীনপালকসকলে আচলতে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে উজনি অসমত তেওঁলোকে মাছ নপঠায়, আৰু এইটোত আচলতে শুনি পিনি আমি অত্যন্ত সুখ প্ৰকাশ কৰিছিলোঁ, কাৰণ আমাৰ সংগ্ৰামখনৰ এটা উদ্দেশ্য আছিলে যে অৰ্থনৈতিক অধিকাৰ আমাৰ হাতত লাগে। আৰু আমি দেখা পালোঁ যে নগাঁৱৰ মীনপালকসকলে মাছ নপঠাওঁ বুলি কোৱাৰ লগে লগে আমাৰ সামাজিক মাধ্যমতো উজনি অসমৰ একাংশ লোকে ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে যে আমি নগাঁৱৰ মাছ নাখালেও আমাৰ চলিব। এইটোৱে আমাৰ স্পষ্ট কথা। আমাৰ কথাটো হ'ল কি, যে নগাঁৱৰ ব্যৱসায়ীয়ে যদি উজনি অসমলৈ মাছ নপঠায়, তেতিয়াহ'লে আমাৰ যিখন আচলতে মাছৰ বজাৰ সেইবোৰ আমাৰ খিলঞ্জীয়াৰ হাতত থাকিব। 2 নম্বৰ কথাটো হ'ল কি, নগাঁৱৰ ব্যৱসায়ীসকলে ফৰ্মেলিনযুক্ত মাছ বা ইউৰিয়া দিয়া মাছ যিবিলাক আমাৰ ইয়ালৈ পঠায়, এইবিলাক খোৱাৰ ফলত আমাৰ মানুহৰ বেমাৰ হয়। আমি এতিয়ালৈকে অৰ্থনৈতিক অৱৰোধৰ কথা কোৱা নাছিলোঁ, কিন্তু তেওঁলোকে অৰ্থনৈতিক অৱৰোধৰ কথা প্ৰথমতে আৰম্ভ কৰিছে। আমি তেওঁলোকক স্পষ্ট কৰি দিছোঁ যে উজনি অসমৰ প্ৰতিঘৰ মানুহৰ মানে আচলতে ঘৰে ঘৰে কি আছে, পুখুৰী আছে। আমাৰ ইয়াত নদ নদী বিল জলাশয় আছে, যিবিলাকত আচলতে মাছ ঠাস খাই আছে। এইবিলাকেৰে আমি চলিব পাৰিম। আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখন বা মাছৰ বজাৰখন আমাৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব। আমাৰ থলুৱা ব্যৱসায়ীসকলৰ আচলতে লাভ হ'ব, আৰু ইয়াৰ সমান্তৰালকৈ আমাৰ আচলতে যিসকল থলুৱা লোক আছে তেওঁলোক স্বাস্থ্যৱান হৈ থাকিব, আৰু তোমালোকৰ ফৰ্মেলিন দিয়া মাছ, ইউৰিয়া দিয়া মাছ আমাৰ ইয়ালৈ নপঠালেও আমাৰ চলিব। তোমালোকে অৰ্থনৈতিক অৱৰোধৰ ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰিছা সেই সিদ্ধান্তত অটল থাকিবলৈ তোমালোকে চেষ্টা কৰা, আৰু আমি আমাৰ সিদ্ধান্তত অটল হৈ আছোঁ। আমি আমাৰ সিদ্ধান্তত দৃঢ়বদ্ধ হৈ আছোঁ। যিকোনো মূল্যৰ বিনিময়ত আমাৰ অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ আমি সুৰক্ষিত কৰিব লাগিব। আৰু নিশ্চিতভাৱে চাওক, আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে যিখন সংগ্ৰাম আৰম্ভ কৰিছিলোঁ, এয়া কোনো আচলতে হিন্দু মুছলমানৰ যুঁজ নহয় বুলি ইতিমধ্যে কৈছোঁ। আমি কৈছোঁ যে বহিৰাগত বণিক গোষ্ঠী আৰু যিসকলে আচলতে সন্দেহযুক্ত নাগৰিক অথবা বংগমূলীয় যিসকল লোক আছে, পূৰ্ববংগমূলীয় লোক,
কিন্তু আমি দেখা পালোঁ যে বহিৰাগত বণিক গোষ্ঠীয়ে অতি ধূৰ্তালিৰে এই গোটেই সংগ্ৰামখনৰ পৰা এটা দূৰত্ব বজাই ৰাখিছে কিন্তু তাৰ বিপৰীতে বহিৰাগত বণিক গোষ্ঠীয়ে কিন্তু প্ৰত্যাহ্বান হিচাপে আমাৰ সংগ্ৰামখনক লৈছে আৰু তাৰ ফলশ্ৰুতিত কি হ'ল তেওঁলোকে অৰ্থনৈতিক অৱৰোধৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু আমি কৈছোঁ যে তোমালোকে যদি অৰ্থনৈতিক অৱৰোধ কৰা বংগমূলীয় লোকসকলে যদি অৰ্থনৈতিক অৱৰোধ কৰা তেতিয়াহ'লে কিন্তু আমাৰ সুবিধা হ'ব তোমালোকৰ কিন্তু লোকচান হ'ব সেই কথাটো নিশ্চিত আৰু অসমীয়াৰ হাতত বজাৰ ৰাখিবলৈ অৰ্থনৈতিক অধিকাৰ ৰাখিবলৈ সকলো ধৰণৰ আচলতে প্ৰত্যাহ্বান নেওচিবলৈ সাজু হৈ আছে